দৰ্শকসকলক নমস্কাৰ জনাইছোঁ আৰু বৰ্তমান মই উপস্থিত আছোঁ বৰপেটা জিলাৰ চেঙাত। এইখিনি চেঙা হয়নে দাদা? চেঙা। মই বৰ্তমান চেঙাত উপস্থিত আছোঁ আৰু ইয়াৰে সিদ্ধযোগী শ্ৰী শ্ৰী ভণ্ড বাবাৰ ৯০তম নাম মহোৎসৱ। আৰু এই মহোৎসৱত আচলতে আজি হঠাৎ আহিলোঁ, বহুত ভাল লাগিল। আৰু কমিটিৰ বিষয়ববীয়া মোৰ লগত উপস্থিত আছে, দাদা একজন উপস্থিত আছে। দাদা আপোনাক নমস্কাৰ জনাইছোঁ আৰু পোনপ্ৰথমে আপোনাক মই স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট। আপোনাৰ পৰিচয়টো মই জানিব খুজিছোঁ। প্ৰথমে মই ৰাতুল তালুকদাৰ, চেঙাগাঁৱৰ নিবাসী আৰু এই অনুষ্ঠানটোৰ লগত মই ওতঃপ্ৰোত জড়িত হৈ আছোঁ, একদম জন্মৰে পৰা বুলি ক'ব পাৰি। আৰু আচলতে বহুত বছৰ হৈছে ৯০তম, এইবাৰ ৯০তম। পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। এই অনুষ্ঠানটোত যিজনা সিদ্ধযোগীয়ে স্থাপন কৰিছিল তেখেতক ভণ্ডা বাবা বুলি তেখেত ইয়াত বিখ্যাত, আৰু তেখেত সিদ্ধযোগী আৰু আমি জনাত তেখেত অলৌকিক গুণসম্পন্ন এগৰাকী ব্যক্তি আছিল, ঋষি আছিল। আৰু তেখেতে এই আশ্ৰমখন প্ৰতিষ্ঠা কৰিছিল আৰু তেখেতৰ এই যে ৯০তম নাম মহোৎসৱ, আজি ৯০ বছৰ হ'ল তেখেতৰ পৰলোক গমন হোৱাৰ পৰা। আৰু আমি প্ৰত্যেক বছৰে তেখেতৰ এই পবিত্ৰ তিৰোভাৱ তিথিটোত নাম মহোৎসৱ হিচাপে ডাঙৰকৈ ইয়াত উদযাপন কৰোঁ। ইয়াত এই অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা ইয়াত ভকতসকল আহে। ইয়াত ভাগৱত পাঠকে ধৰি বিভিন্ন ধৰণৰ ধৰ্মালোচনা কাৰ্যসূচী ইয়াত অনুষ্ঠিত হয়। এই দুদিনীয়া কাৰ্যসূচী আছিলে এইবাৰ আপোনালোকৰ? আমাৰ দুদিনীয়া কাৰ্যসূচী ইয়াত প্ৰথম দিনা যোৱাকালি আমাৰ কিছু কাৰ্যসূচী হৈ গৈছে আৰু মূল তিথি আজি, আৰু আজি মূল তিথিৰ দিনা আমাৰ বিভিন্ন কাৰ্যসূচী ইয়াত চলে, আধ্যাত্মিক কাৰ্যসূচী। আজি এনেই কি কি আছে? আজি ৰাতিপুৱাৰ পৰা কি কি চলি আছে ইয়াত? আমাৰ ৰাতিপুৱা আছিলে আমাৰ ইয়াত অখণ্ড বন্তি প্ৰজ্বলন, তাৰপিছত ভক্তগী স্থাপন, তাৰপিছত আছিল উষা কীৰ্তন আৰু ভাগৱত পৰিভ্ৰমণ, তাৰপিছত আমি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ,
তাৰপিছত আছিল ভাগৱত পাঠ আৰু ধৰ্মালোচনা সভা। সেই সভাখন আমাৰ সুকলমে পাৰ হৈ গ'ল। আৰু নিশাৰ ভাগত কি আছে আপোনালোকৰ? নিশাৰ ভাগত আমাৰ ইয়াত নাম আছে। আমি বিভিন্ন নাম নাগাৰা নাম আছে, থিয় নামৰ দল আছে। ইয়াত নাম কীৰ্তন চলিব গোটেই নিশা। ঠিক আছে, আজি আচলতে হঠাৎ আহিলে যদিও বহুত ভাল লাগিছে, সুন্দৰ পৰিৱেশ, বহুত মানুহ হৈছে ইয়াতে। কিন্তু মই আপোনাক এই ক্ষেত্ৰত এটা কথা ক'ব বিচাৰোঁ, আমাৰ এই যিখন আশ্ৰম, এই আশ্ৰমখন এতিয়াও মানে পৰ্যটন বিভাগৰ পৰা এতিয়াও মানে অৱহেলিত হোৱা যেন মোৰ লাগি আছে। আৰু আপোনালোক ধন্যবাদ দিছোঁ, আপোনালোকে অকণমান পৰ্যটন বিভাগে এইখিনি ঠাইত অকণমান চকু দিয়ক, আৰু যাতে আমি এই অনুষ্ঠানটো আগলৈ আৰু আগবঢ়াই নিব পাৰোঁ। আৰু এই যে অলৌকিক গুণসম্পন্ন এই আশ্ৰমখন, এই আশ্ৰমখনক অকণমান আমাক চৰকাৰে সুদৃষ্টি দিলে আমি যথেষ্ট উপকৃত হ'ম। যি কি নহওক দাদা, আজি আচলতে হঠাৎ এনেকৈ আপোনাক লগ পালোঁ, বহুত ভাল লাগিছে আপোনাক লগ পাই, আপোনাক ধন্যবাদ জনাইছোঁ। ঠিক আছে। সিদ্ধযোগী শ্ৰী শ্ৰী ভাণ্ড বাবাৰ ৯০তম মহোৎসৱত এতিয়া আমাৰ লগত বৰ্তমান উপস্থিত আছে প্ৰাক্তন সম্পাদক ডাঙৰ মৃণাল বৰুৱা ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে। দাদা আপোনাক নমস্কাৰ জনাইছোঁ, আৰু আপোনাক মই স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট। আৰু যিহেতু আপোনালোকৰ ৯০তম আচলতে নাম মহোৎসৱ, এইবাৰ ৯০তম, গতিকে আপোনালোকে কি ক'ব? এটা সুন্দৰ এইটো আমাৰ এই সিদ্ধযোগী ভণ্ডাবাৰ নাম মহোৎসৱটো এই অঞ্চলতে এতিয়া প্ৰসিদ্ধ নাম মহোৎসৱ। সকলোৱে জানে, আমাৰ আগতেতো আমাৰ ভোগেৰ পাৰৰ পৰা আপোনাৰ পাটবাৰীৰ পৰা এতিয়াও আহে, পাটবাৰীৰ পৰা দৌলাশাল, এই বিস্তীৰ্ণ অঞ্চল আমি সামৰি কিনে এই নামটো আয়োজন কৰি আছোঁ। দুদিনীয়া কাৰ্যসূচীৰে কৰোঁ। এইবাৰো দুদিনীয়া প্ৰতি বছৰে আমি দুদিনীয়া কাৰ্যসূচীৰে কৰোঁ। আৰু চাওক, সকলো মানে আমাৰ চেঙা অঞ্চলৰ যিবিলাক জীয়াৰী বোৱাৰী আছে, বাহিৰত থাকিলেও লাইক মোৰ লগত আছে, আমাৰ বৰ্ণালী আছে, এনেকুৱা বহুত সকলোৱে আহে এই ভণ্ডাবাৰ নাম। যদিও আজি অফিচ খোলা আছে, একদম সম্পূৰ্ণ এটা বুধবাৰ, চব খোলা আছে, তাৰ মাজত সকলোৱে দেখিছে, আপোনালোকে লোকেল অৰণ্য হৈ পৰিছে আৰু সিদ্ধযোগী ভণ্ডাবাৰ আশ্ৰমখন এতিয়া এটা জাগ্ৰত মন্দিৰ বুলি ক'লেও মই ভুল নহয়। কাৰণ সিদ্ধযোগী ভণ্ডাবাৰ আশ্ৰমৰ এটা ফল আছে, সকলোৱে সেইকাৰণে বিশ্বাস কৰে। আৰু বিশ্বাস কৰি আমাৰ এই নাম মহোৎসৱটি প্ৰতিবাৰে বহুত উদ্যমেৰে কৰা যায়। এইবাৰ হয়তো অকণমান আমাৰ কিবা আহিছে জুবিন দাৰ কাৰণে, অকণমান আমি মিয়মান, তথাপি আমি যিমান দূৰ পাৰিছোঁ কৰিছোঁ, কিন্তু তথাপি মনত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ, সেইটো ৰাখিমেই। জুবিন দাৰ প্ৰতি এটা আছে, সেইটো ৰাখিছোঁ। কিন্তু আৰু আজি যিহেতু দ্বিতীয়টো দিনত সুন্দৰকৈ গোটেইখিনি কাৰ্যসূচী পাৰ হৈ গ'ল সকলোৱে। আৰু নিশাৰ ভাগত কি আছে? নহয়, এতিয়া ৰাতি নিশাৰ ভাগত আছে আমাৰ নলবাৰীৰ পৰা এটা নামদল আছে, তাৰপিছত আমাৰ এটা শিৱসাগৰৰ পৰা নামদল আছে, বৰপেটাৰ পৰা নামদল আছে, আমাৰ লোকেল যিটো স্থানীয় যিটো চিলাৰে নামদল, বিভিন্ন জেগাত যাই কিনে আপোনাৰ বিভিন্ন জেগাত যাই তেখেতসকলে সুনাম কঢ়িয়াই আনিছে চেঙা অঞ্চললৈ, তেখেতসকলৰ নামদলটো আছে। গতিকে ৰাতিপুৱা অহাকালি ৰাতিপুৱা 4:30-5টালৈ আমাৰ ইয়াতে নাম চলিয়ে থাকিব। গোটেইখিনি আপোনালোকে অহাৰ কাৰণে আপোনালোকক ধন্যবাদ দিছোঁ। ধন্যবাদ। কিন্তু যদি আপুনি সৰুৰ পৰা যদি নিয়ম কৰে, সাধু আকাৰে যদি ল'ৰা ছোৱালীক যদি কাহিনীবিলাক ওলায়, আধ্যাত্মিক জ্ঞানটো যদি অলপ অলপ দিয়ে, এই ভাগৱতৰ কথা, গীতাৰ কথা, আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱত শব্দ সংকলন কৰি সকলোৱে কীৰ্তন কৰিব পৰাকৈ কীৰ্তন দি থৈ গৈছে। দশম স্কন্ধৰ পৰা কৃষ্ণৰ ত্ৰিকুলীলাখিনি সুন্দৰভাৱে আনি আমাক দশম দিছে। মাধৱ পুৰুষেতো গীতা ভাগৱতৰ উপৰিও আৰু বিভিন্ন শাস্ত্ৰৰ সাৰসমূহ আনি পেলাই নাম ঘোষা দি থৈ গৈছে, ৰত্নাৱলী দি থৈ গৈছে। কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত, বছ যদি আমি পঢ়োঁ, কিন্তু কেতিয়া? কুমাৰ কালত। আৰু পঢ়িলে আপোনালোকে গম পাব, প্ৰহ্লাদে কৈছে ভাগৱতত কম আৰু আচলতে প্ৰাজ্ঞ ধৰ্ম ভাগৱতানি হল দুৰ্লভ মানুষতে তত্ৰাপি অধ্ৰুৱম অৰ্থদম 761 সপ্তম শ্লোক অষ্টাধ্যায় প্ৰথম শ্লোক ভাগৱত। দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেনে হয়, কুমাৰ কালত হুয়াই একমত ভকতি কাছৰ। ইমান এটা দুৰ্লভ শৰীৰ পোৱাৰ পাছত যদি মানুহজন বুদ্ধিও পায়, তেতিয়াহ'লে কুমাৰ কালৰ পৰা ঈশ্বৰ ভক্তি কৰিব। কিন্তু যদি আমি ব্যৱহাৰটো নাজানো, আপোনালোকক কৈছে মই SSB আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে।
মই 2022 ভলণ্টিয়াৰ গুচি আহিলোঁ ভকতৰ লগত থাকিম বুলি। এসময়ত ৰঙিয়াতে পষ্টিং আছিল, এই 20 দিনলৈকে এইটো এতিয়া চাইছিলোঁ। মোৰ পষ্টিং আছিল অলপ দিন ৰাণীখেতত, উত্তৰাখণ্ড। এতিয়াও হিমালয়ৰ ওপৰত বহুত ঋষিমুনিয়ে তপস্যা কৰি আছে, জ্ঞান মাৰ্গৰ দ্বাৰা ঈশ্বৰক পাবৰ কাৰণে, ব্ৰহ্ম সাক্ষাৎ কৰিবৰ কাৰণে চেষ্টা কৰি আছে। মানৱ পুৰুষে ঘোষা আৰম্ভ কৰিছে, মুক্তিটো নিষ্পৃহাতিটো সেহি ভকত কলম ৰসময় মানুহ যিজনে মুক্তিও কামনা নকৰে। কিন্তু যদি 4 পুৰুষাৰ্থ কৰিব বিচাৰে, হৰি ৰাম